কৃষ্ণ সৰ্বপ্ৰথমতে সমূহ অসমবাসী ৰাইজৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ খুব সুন্দৰ অনুভৱ খুব ভাল লাগিছে আপোনালোকে নিশ্চয় দেখিছে সকলো আমাৰ পিছফালে গোটেই এটা পৰিৱেশ এনেকুৱা এটা সুন্দৰ পৰিৱেশ ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে গম পাইছে যে অসমৰ প্ৰথমখন পূৰ্ণাংগ শিশু ৰাস শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ শিশু ৰাসলীলা মহোৎসৱ দুলীয়াজানৰ টিপলিঙত সমূহ দুলীয়াজানবাসী ৰাইজৰ সহযোগত তথা অসমবাসী ৰাইজৰ সহযোগত সপ্তহুৰ আৰু ND24 নিউজ চেনেল আৰু দৈনিক অসম বাতৰি কাকতৰ যৌথ উদ্যোগত আমি দুলীয়াজানৰ এই টিপলিঙৰ মঞ্চতে আমি অনুষ্ঠিত কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি আমি চলাই আছোঁ খুব ভাল লাগিছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দুলীয়াজানৰ বিভিন্ন স্থানৰ কণ কণ শিশুসকলে এই অনুষ্ঠানটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁলোকে ৰাসলীলা কৰিবৰ বাবে শ্ৰীকৃষ্ণৰ এই মহান কৰ্মভাগত আমাৰ পূৰ্ণ উদ্যমেৰে আহি অংশগ্ৰহণ কৰিছে খুব এটা ভাল লাগিছে আৰু এই গোটেই কাৰ্যসূচীটো আচলতে খুব কম সময়ত আমি চিন্তা কৰিছিলোঁ যে কণ কণ শিশুসকলক আধ্যাত্মিক দিশত কেনেধৰণে আমি আগুৱাই নিব পাৰোঁ ভক্তিৰ ৰসত তেওঁলোকক কেনেধৰণে বিলীন কৰিব পাৰোঁ তাৰ কথা চিন্তা কৰিয়েই আমি এটা চিন্তা কৰিছিলোঁ আৰু এই চিন্তাটোক বৰ্তমান সময়ত আমি কাৰ্যত কৰিবৰ কাৰণে আগবাঢ়িছোঁ প্ৰত্যেকজন দুলীয়াজানবাসী ৰাইজৰ পূৰ্ণ সহযোগিতা আমি পাইছোঁ আৰু এইখিনিতে আমি প্ৰথমতেই সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাম আপোনালোকে সকলোৱে পূৰ্ণ সহযোগিতা আগবঢ়াব তিনিদিনীয়া কাৰ্যসূচীৰে জানুৱাৰী 23, 24 আৰু 25 তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগি আয়োজন কৰিছোঁ ইয়াতে বহুত বিভিন্ন ধৰণৰ ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু অসমৰ বহুকেইগৰাকী স্বনামধন্য শিল্পীক আমি এই অনুষ্ঠানলৈ মাতিছোঁ আৰু বহুকেইগৰাকী যথেষ্ট অভিজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰি আছে চলচ্চিত্ৰ জগতৰ এগৰাকী অন্যতম ব্যক্তি পৰিচালক যদুমণি দত্ত তেখেতে নাটকখন সম্পূৰ্ণৰূপে পৰিচালনা কৰিব আৰু নৃত্যৰ ক্ষেত্ৰত স্বপ্নালী চুতীয়া বাইদেৱে তেখেতে নৃত্যৰ সম্পূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰিছে অনাতাঁৰ শিল্পী দিলীপ তামুলী দেৱে তেখেতে সংগীতৰ গোটেই প্ৰশিক্ষণখিনি প্ৰদান কৰিব আমি আশাবাদী যে খুব এখন সুন্দৰ নাটক আমি অসমবাসী ৰাইজলৈ আগবঢ়াব পাৰিম আৰু খুব সুন্দৰকৈ প্ৰশিক্ষকসকলে খুব কষ্ট কৰি তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু কণ কণ শিশুসকলে খুব সুন্দৰকৈ তেখেতসকলে আয়ত্ব কৰিছে গতিকে খুব আশাবাদী আৰু খুব ভাল লাগিছে এটা বিৰাট এটা সুন্দৰ পৰিৱেশ আপোনালোকে নিশ্চয় দেখিবই আৰু সকলোৱে যে ইমান সুন্দৰকৈ তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু অকণ যিসকল কণ কণ শিশু তেওঁলোকৰ যিটো মানে ইমান ধুনীয়াকৈ মানে আখৰাত জড়িত হৈছে দেখিয়ে কিবা মনটো ভাল লাগি যায় আচলতে খুব এটা সুন্দৰ পৰিৱেশ গতিকে আমি আশাবাদী যে আপোনালোকে সকলোৱে আমাক এই অনুষ্ঠানটোক পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু দুলীয়াজানবাসীকো আমি অনুৰোধ জনাম
যে সকলোৱে আহক নিজৰ অনুষ্ঠান দুলীয়াজানখন যাতে ইতিমধ্যে সকলোৱে জানে তৈল নগৰী কিন্তু নহয় আচলতে বৰ্তমানত এখন সাংস্কৃতিক নগৰীলৈ পৰিণত হৈছে আৰু এই ধাৰা আমি সকলোৱে হাতে হাত ধৰি আমি আগবঢ়াই নিব লাগিব গতিকে সমূহ দুলীয়াজানবাসী ৰাইজৰ চৰণত আমি সেৱা জনাইছোঁ লগতে অসমবাসী ৰাইজৰ চৰণত আমি সেৱা জনাইছোঁ সকলোৱে আহক ৰাসখন উপভোগ কৰক আৰু এই যিটো আমাৰ আধ্যাত্মিকতাৰ যাত্ৰা ইয়াত আপোনালোকে সকলোৱে সমভাগী হওক কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকেৰি নাহিকে উপাম তুহাৰী চৰণক ৰেণু হতকুটি বাৰ এক কৰোহু প্ৰণাম শ্ৰী শ্ৰী কৃষ্ণৰ শিশু ৰাসলীলা উদযাপন সমিতিৰ তৰফৰ পৰা সদৌ অসমবাসীলৈ আমি আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ আমি অতিশয় আনন্দিত হৈছোঁ এবাৰ যে পোনপ্ৰথমবাৰৰ বাবে অসমত প্ৰথমখন শ্ৰী শ্ৰী কৃষ্ণৰ শিশু ৰাসলীলা হ'ব তাত আমি প্ৰথম নিশা কালীয় দমনলৈকে আমি কৰিম আৰু দ্বিতীয় নিশা কংসবধলৈকে আমি নাটখন কৰিম গতিকে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা শিশুসকল আহিছে প্ৰায় 450 শিশুৱে অংশগ্ৰহণ কৰিছে আৰু পূৰ্ণ উদ্যমে আমাৰ আখৰা চলি আছে আৰু অভিজ্ঞ পৰিচালকক আমি দায়িত্ব অৰ্পণ কৰিছোঁ বিশেষকৈ যদুমণি দত্ত চিনেমা জগতৰ পৰিচালক তেখেতে দায়িত্ব লৈছে আৰু তেখেতৰ লগতে সহযোগী হিচাপে ৰাখিছে তেখেতে এজনক আৰু দ্বিতীয়তে হ'ল আপোনাৰ স্বপ্নালী চুতীয়া বাইদেউ তেখেতক আমি দায়িত্ব দিছোঁ নৃত্য বিভাগটো চাবৰ কাৰণে গতিকে সেই বিভাগটো সম্পূৰ্ণ তেখেতসকলে বৰ্তমান পৰ্যন্ত চলাই আছে আৰু বিশেষকৈ আমি এটা কথা ধন্যবাদ দিব লাগিব ND24 যিটি চেনেল তেখেতে আমাক যথেষ্ট মানে সকাহ দিছিলে কিশোৰ বৰা ডাঙৰীয়ে আমি যেতিয়া কথা পাতিছিলোঁ তেখেতে কৈছিলে শিশুৰ ৰাসৰ কথা যেতিয়া ক'লোঁ যে খুব এটা সুন্দৰ অনুষ্ঠান হ'ব আপোনালোকে কৰক আমি আছোঁ আজি সেই আপাহতে এটা কথা মই ক'ব বিচাৰোঁ সদৌ অসমবাসীক যিদৰে কিশোৰ বৰাই আমাক সহায় সহযোগিতা আগবঢ়াইছে যাতে সকলো অসমবাসীয়ে আমাক এইকণ মৰম দিয়ে আৰু সেই মৰমে যাতে গোটেই বিশ্বব্যাপী যায় মই আমি তাকে কামনা কৰোঁ আৰু বৰ্তমান পৰ্যন্ত আমাৰ বিভিন্ন ঠাইৰ পৰা বিশেষ ব্যক্তিক লৈ পেলাই মূল কমিটিখন আমাৰ গঠন কৰা হৈছে বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ শংকৰ প্ৰচাৰ সম্পাদক ডক্টৰ হেমন্ত কুমাৰ দাস ডাঙৰীয়া আছে লগতে আমাৰ দুলীয়াজান মহাবিদ্যালয়ৰ মিন্ময় বৰুৱা ছাৰ আছে এনেধৰণে কিছু ব্যক্তিক লৈ পেলাই আমি মূল সমিতিখন গঠন কৰিলোঁ আৰু শাখা সমিতিবিলাক গঠন কৰিলোঁ শাখা সমিতিবিলাকে বিভিন্ন ধৰণৰ কাম আমাৰ আগবঢ়াই আছে আজি খন্তেক আগতে আমাৰ কামৰ অগ্ৰগতি খতিয়ান দাঙি ধৰিছে তেখেতসকলে আমি সন্তোষ পাইছোঁ আৰু সেই কথাখিনি সদৌ অসমবাসীক আমি অৱগত কৰিছোঁ এই কাৰণেই যে আমি বাকী সময়ছোৱাত যাতে সম্পূৰ্ণ অসমবাসীৰ সহায় সহযোগিতা পাওঁ যাতে আশীৰ্বাদ পাওঁ তাকে কামনা কৰিলোঁ আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত